আজি বনাব লওকচোন ভেন্দি। এয়া মই ভেন্দিখিনি ধুই ধুনীয়া কৰি শুকান কাপোৰ এখনেৰে মচি এটা ভেন্দি দুপিচ কৰি লৈছোঁ। এইখিনি মই হৈ গ'ল কাটা। এতিয়া মই বিলাহী আৰু পিঁয়াজখিনিও কাটি ল'লোঁ। এইখিনিত আদা নহৰু আৰু বিলাহীৰ পেষ্ট এটাও বনাই ল'ম ধুনীয়া কৰি। এইফালে কেৰাহী উঠাই দিছোঁ, কেৰাহীতে তেল দিছোঁ, তেল দি তেলখিনি গৰম হোৱাত নিমখ দি এতিয়া মই ভেন্দিখিনি ধুনীয়া কৰি ভাজি ল'ম। এইখিনি 5 মিনিটমান সময় ভজা হোৱাত ডাঙৰ ডাঙৰকৈ যে কাটি থৈছিলোঁ পিঁয়াজখিনি সেইখিনিও ইয়াতে দি দিম। এইখিনিও অকণমান সময় ভাজিম। এইখিনি ধুনীয়াকৈ ভজা হোৱাত এখন প্লেট এখনত মই গোটেইখিনি উঠাই ৰাখিম। এতিয়া সেইখন কেৰাহীতে অকণমান তেল দিম, দি এতিয়া মই গোটা জিৰা কেইটামান দিলোঁ, দি সৰু সৰু কৰি যে কাটি ৰাখিছিলোঁ পিঁয়াজখিনি সেইখিনিও দি দিলোঁ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈ ভাজিম। ভাজি এতিয়া মই বিলাহী আৰু আদা নহৰুৰ পেষ্টটো দি দিলোঁ। দি এইখিনি অকণমান সময় ভজা হোৱাত হালধি, জিৰা জালুকৰ গুড়ি আৰু জলকীয়াৰ গুড়ি দি অকণমান সময় ভাজি ইয়াতে মই দৈ অকণমান এড কৰি দিম। দৈখিনি দিওঁতে গেছটো অকণমান সময় কমাই ৰাখিছিলোঁ। দৈখিনি ধুনীয়াকৈ ভজা হোৱাত এতিয়া মই ভাজি ৰখা ভেন্দি আৰু পিঁয়াজখিনিও দি দিলোঁ। এইখিনি অকণমান সময় ভাজি ইয়াতে অকণমান মই পানী এড কৰিম। পানী অকণমান এড কৰি দুটা বিলাহী এইফালে মই আকৌ বাকলি গুচাই ধুনীয়া কৰি সৰু সৰু কাটি থৈ দিছিলোঁ এইখিনিও দি দিলোঁ। এইখিনি ঢাকন দি 5 মিনিটমান সময়ৰ কাৰণে ৰাখি দিম। এয়া হৈয়ে গ'ল ভেন্দি আৰু বিলাহীৰ তৰকাৰী। আপোনালোকে এনেদৰে খাই পাইছেনে? যদি খাই পোৱা নাই এবাৰ খাই চাব। লাষ্টত ধনিয়া অকণমান দিলোঁ। এয়া দেখিছেনে? খাবলৈ বাৰু বহুতেই টেষ্টি হৈছিল, এবাৰ খাই চাব।